যাত্ৰীবাহী নাও ব্ৰহ্মপুত্ৰত ডুবি পৰিছে আৰু ইয়াৰ ফলত একেটা পৰিয়ালৰে 7জনকৈ লোক সন্ধানহীন হৈছে একে পৰিয়ালৰে 7জন লোক সন্ধানহীন হৈছে ইয়াৰ পাছতে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে হুকাকুল পৰিৱেশৰ সৃষ্টি হৈছে সন্ধানহীনসকলক বিচাৰি উদ্ধাৰ অভিযান বৰ্তমানেও তীব্ৰতৰভাৱে অব্যাহত ৰাখিছে আৰু ইয়াৰ মাজতে এতিয়া সন্ধানহীন লোকক বিচাৰি পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে কিয়নো একেটা পৰিয়ালৰে 7জনকৈ লোক নিৰুদ্দেশ হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত ইয়াৰ পাছতে এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত সেই সকল লোকক বিচাৰি কান্দোনত ভাগি পৰিছে আত্মীয়বৰ্গ এক হুকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা লৈছে মুহূৰ্তৰ সবিশেষ ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে হঠাৎ ব্ৰহ্মপুত্ৰত ডুবি যায় এখন যাত্ৰীবাহী নাও একে পৰিয়ালৰে 7জনকৈ লোক সন্ধানহীন হৈছে একেটা পৰিয়ালৰ 7জনকৈ লোক সন্ধানহীন হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত চেঙাৰ ৰহমপুৰত এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে হঠাৎ এখন যাত্ৰী ভৰ্তি যন্ত্ৰচালিত নাও দুৰ্ঘটনাত পতিত হৈছিল ডুবিছিল ব্ৰহ্মপুত্ৰৰ বুকুত আৰু ইয়াৰ পাছতে বৰ্তমানে উদ্ধাৰ অভিযান চলি আছে এনডিআৰএফ এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে আমি পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ কৰিম আৰু এইদৰে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে হুকাবহ নাও দুৰ্ঘটনা য'ত এখন যাত্ৰীবাহী নাও ডুবি পৰিছে আৰু ইয়াৰ পিছতে একেটা পৰিয়ালৰে 7জনকৈ লোক সন্ধানহীন হৈছে আমি ফুল স্ক্ৰীনত দৃশ্যাংশ দেখুৱাইছোঁ আৰু এইদৰে ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন লোকসকলক বিচাৰি উদ্ধাৰ অভিযান এইদৰে অব্যাহত ৰাখিছে আৰক্ষী উপস্থিত আছে এছডিআৰএফ এনডিআৰএফ বাহিনী উপস্থিত আছে মাছমৰীয়া লোকসকল উপস্থিত আছে সকলোৱে উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে সন্ধানহীন লোকসকলৰ সন্ধান বিচাৰি চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে হুকাকুল পৰিৱেশে বিৰাজ কৰিছে আত্মীয়বৰ্গ কান্দোনত ভাগি পৰিছে চাওক আত্মীয়বৰ্গ কান্দোনত ভাগি পৰিছে আমি ফুল এমএছৰ সহায়ত দৃশ্যাংশ দেখুৱাইছোঁ আমার বাচ্চা আমার চাচা চাচি আমি কেমনে ঘরে বোঝাবো আমি ওকে কেমনে স্বভাব দিব আমি ওকে আমার বাচ্চা আমার চাচা চাচি আমি কেমনে ঘরে বোঝাবো আমি ওকে কেমনে স্বভাব দিব আমি ওকে আমার বাচ্চা আমার চাচা চাচি আমি কেমনে ঘরে বোঝাবো আৰু এইদৰে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে নাও দুৰ্ঘটনা এখন যাত্ৰীবাহী নাওখন এইদৰে ব্ৰহ্মপুত্ৰৰ মাজত হঠাৎ ডুবিছে আৰু ইয়াৰ পিছতে এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে একেটা পৰিয়ালৰে 7জনকৈ লোক সন্ধানহীন হৈছে চেঙাৰ ৰহমপুৰত এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে একেটা পৰিয়ালৰে 7জনকৈ লোক সন্ধানহীন হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ বুকুত আৰু ইয়াৰ পিছতে সন্ধানহীন লোকসকলক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এনডিআৰএফ এছডিআৰএফ বাহিনী আৰক্ষী মাছমৰীয়া সকলোৱে মিলি উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বৰ্তমানেও সন্ধানহীন হৈ আছে 7জনকৈ লোক একেটা পৰিয়ালৰে 7জনকৈ লোক সন্ধানহীন পৰিছে সকলোৱে কান্দোনত ভাগি পৰিছে আমি পুনৰবাৰ সেই দৃশ্যাংশ দেখুৱাম কান্দোনত ভাগি পৰিছে আত্মীয়ই কান্দিছে নিজৰ পৰিয়ালৰ লোকক বিচাৰি তেওঁলোকে হাহাকাৰ কৰিছে পৰিয়ালৰ লোকক বিচাৰি কান্দি ফুৰিছে এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে কিয়নো ব্ৰহ্মপুত্ৰত এইদৰে এখন যাত্ৰীবাহী নাও হঠাৎ ডুবিছে যন্ত্ৰচালিত এখন নাও এইদৰে ডুবি পৰিছে আৰু ইয়াৰ পিছতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সকলোৱে চকুলো টুকিছে কান্দিছে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে এই নাও দুৰ্ঘটনা এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে চেঙাৰ ৰহমপুৰত এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে কিয়নো 7জনকৈ লোক সন্ধানহীন হৈ পৰিছে আৰু আটাইকেইজন লোক একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে একেটা পৰিয়ালৰ 7জনকৈ লোক সন্ধানহীন হৈছে ইয়াৰ পাছতে এক হুকাকুল পৰিৱেশৰ সৃষ্টি হৈছে আত্মীয়বৰ্গ কান্দোনত ভাগি পৰিছে কিয়নো 7জনকৈ লোক এইদৰে সন্ধানহীন হৈ পৰিছে আৰু এইদৰে ইয়াৰ পিছতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আত্মীয়বৰ্গ এইদৰে কান্দোনত ভাগি পৰিছে কিয়নো ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে এই অঘটন য'ত একেটা পৰিয়ালৰে 7জনকৈ লোক সন্ধানহীন হৈছে আৰু একেটা পৰিয়ালৰে 7জনকৈ লোক সন্ধানহীন হোৱাৰ পাছতে এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে চেঙাৰ ৰহমপুৰত সংঘটিত হৈছে ভয়ংকৰ নাও
এখন যন্ত্ৰচালিত যাত্ৰীবাহী নাও হঠাৎ ডুবিছে আৰু যাত্ৰীবাহী নাওখন ডুবাৰ পিছতে সংঘটিত হৈছে ঘটনা আমি আনটো উইণ্ডত দৃশ্যাংশসমূহ সলনি কৰিবলৈ অনুৰোধ জনাম আৰু এইদৰে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে এক শোকাবহ ঘটনা যাৰ পাছতে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে 7জনকৈ লোক একেটা পৰিয়ালৰ 7জনকৈ লোক সন্ধানহীন হৈ পৰিছে চেঙাৰ ৰহমপুৰত সংঘটিত হৈছে শোকাকুল পৰিস্থিতি সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে এই ভয়ংকৰ নাও দুৰ্ঘটনা এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে 7জনকৈ লোক সন্ধানহীন হৈছে আৰু ইয়াৰ পিছতে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে এই ভয়াৱহ নাও দুৰ্ঘটনা চেঙাৰ ৰহমপুৰত সংঘটিত হৈছে এই নাও দুৰ্ঘটনা য'ত একেটা পৰিয়ালৰে 7জনকৈ লোক সন্ধানহীন হৈ পৰিছে ইয়াৰ পিছতে আত্মীয়বৰ্গৰ কান্দোলন ভাগি পৰিছে সন্ধানহীন লোকসকলক বিচাৰি উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে NDRF SDRF বাহিনী আৰক্ষী মাছমৰীয়া সকলোৱে মিলি উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে আৰু এই নাও দুৰ্ঘটনা কেন্দ্ৰ কৰি এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আত্মীয়বৰ্গ পৰিয়ালবৰ্গৰ কান্দোলনত ভাগি পৰিছে একেটা পৰিয়ালৰে 7জনকৈ লোক সন্ধানহীন হৈ পৰিছে সকলোৱে চকুলো টুকিছে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে এই নাও দুৰ্ঘটনা আৰু ইয়াৰ পাছতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি পুনৰবাৰ এম্বুলেন্সৰ সহায়ত এই দৃশ্যখন য'ত আত্মীয়বৰ্গৰ কান্দোলনত ভাগি পৰিছে আমি ওকে কেমনে জবাব দিব আমি ওকে আমার ভাগ যাইবো আমার তাল্লা রাজে আমি কেমনে ঘরে বোঝাবো আমি আমি ওকে কেমনে জবাব দিব আমি ওকে আমার ভাগ যাইবো আমার তাল্লা রাজে আমি কেমনে ঘরে বোঝাবো আমি আমি ওকে কেমনে জবাব দিব আমি ওকে আমার ভাগ যাইবো আমার তাল্লা রাজে আমি কেমনে ঘরে বোঝাবো আমি ওকে কেমনে জবাব দিব আমি ওকে আমার ভাগ যাইবো আমার তাল্লা রাজে আমি কেমনে ঘরে বোঝাবো দুৰ্ঘটনাৰ কাৰণ হ'ল নাৱৰীয়া যোনী মালিকৰ কাৰণে হৈছে যিয়ে নহওক ধৰক সৰু এখন নাৱত আপোনাৰ 5জনৰ কেপাচিটি আছে তাতে মানুহ উঠাইছে 30জন উঠাৰ কাৰণে আজি এনেকুৱা এটা দুৰ্ঘটনা হৈছে এই দুৰ্ঘটনাৰ ক'ব গ'লে একচুৱেলি দায়ী হ'ল মালিক এই মালিক যদি মানুহখিনি হয়তো বেছিকৈ নুঠালাক হয় তেনেহ'লে আজি এনেকুৱা দুৰ্ঘটনা নহলাক হয় গতিকে মই প্ৰশাসনৰ কাষত মই এইটো অনুৰোধ কৰিছোঁ যিহেতু আগন্তুক দিনত এনেকুৱা বা যাতায়াত কৰিব নোৱাৰে বা নিয়মৰ ভিতৰত থাকিব লাগে নিয়মখন বান্ধি দিব লাগে তাৰ কাৰণে মই আহ্বান জনাইছোঁ প্ৰশাসনৰ ওচৰত লাইফ জেকেট একো নাছিল বহন ক্ষমতা মোটামুটি নাও মোৰ আনুমানিক আইডিয়া মোটামুটি আপোনাৰ বাৰ নহয় আপোনাৰ 3-4জন মানুহ এনেকুৱা মানে যাব পাৰিব এনেকুৱা এটা মানে সুবিধা আছে সৰু নাও মোটামুটি আপোনাৰ কিমান ফুট হ'ব মোটামুটি আপোনাৰ 25 ফুট মান হ'ব আৰু বহল মোটামুটি 25 বা 26 ফুট এনেকুৱা হ'ব আৰু দীঘল আৰু বহলটো মোটামুটি আনুমানিক আপোনাৰ 4 ফুট বা 5 ফুটৰ মাজত এনেকুৱা হ'ব তাতে ৰাতি মই এতিয়া শুনা মতে মই একচুৱেলি ভালকৈ দেখা নাই মই ইয়াতে যিটো শুনি আছোঁ ৰাইজৰ ওচৰত মোটামুটি 27জন মানুহ আছিল নাৱত 27জন মানুহ আছিল তাৰে বাকীখিনি উদ্ধাৰ হৈছে এতিয়া পানীৰ তলত 6জন মানুহ মানে পানীৰ তলত আছে এতিয়ালৈকে সিহঁতৰ কোনো খবৰ হোৱা নাই
পূৰ্বৰে পৰা এনেকুৱা দুৰ্ঘটনা ঘটি আছে। গতিকে এইটো যে বিজেপি চৰকাৰৰ সময়ত বুলি নহয়, পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ সময়তো বহুত দুৰ্ঘটনাত হৈ আমাৰ অঞ্চলৰ ধুবুৰী মেজিষ্ট্ৰেটতো মৃত্যু হ'ল, আমাৰ উত্তৰ গুৱাহাটীতো হ'ল। গতিকে প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা লয় যে নাৱৰীয়াসকলে ইমান সাহস পায়। গতিকে মই বিজেপি চৰকাৰ কঠোৰ চৰকাৰ হয়, শূন্য সহনশীল এটা চৰকাৰ। গতিকে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক অনুৰোধ জনাইছোঁ, এই নাৱৰীয়াবিলাকক নাকি লগাব লাগে আৰু জল পৰিবহণটো অধিক শক্তিশালী কৰিব লাগে। নিমন্ত্ৰণ দিছিল ক'ত গৈছিল? এই বৰগুলচৰে কিমানজন আছিল? 27জন আছিলে মোটামুটি পাই বোলা। আপোনালোক গোটেই একেটা পৰিয়ালৰে? একেটা পৰিয়াল ব্যক্তি আমরা। আপোনাৰ মুৰব্বীৰ নাম কি? আমার বাবার নাম রহম আলী। ৰহমালী মানে ৰহমাৰী পৰিয়াল। মধ্যমিস্ত্রি গৈছে ডুব গৈছে। এটা আমার চাচা। মধ্যমিস্ত্রি ডুব গৈছে, তাৰমানে তাৰ লগত 5জন মানে বাগৰি ধৰছিল পানীত। মানে মধ্যমিস্ত্রি বুঢ়া হলে কি হব, ডেকা আছে কিন্তু 5জনে তাক বাগৰি ধৰছে নাও ডুব যাওয়ার পিছতে। আরে সি কেনেকে জাগিব, সি ডুব গৈছে আর 5জনে তার লগে 7জনে ডুব গৈছে। আর এখন কেনেকৈ ডুব গ'ল? খালি আগে গ'ল, ওটা খালি ডুবে গেছে। বেশি হয়েছিল মানুহ বেছি? বারে বারে কইছি না বলে রে নাও বন্ধ করো, আগে গ'ল ওটা পানি উঠতেছে। কই না ইনশাআল্লাহ যাইবো গা। নাও মালিকের নাম কি? মালিকের নাম তো জানি না। কোন নাও কর? এন করি এনা আসলে নাওয়ালা মালিকের নাম জান না কেন? বড় গুলচরের নাও কিরে জান না ওইবার কই আরবো ওইবার। এটা আপোনালোক মানুহ 7 জন মানুহ কেইজন উদ্ধাৰ হৈছে? 7 জন। দুষ নাই কিন্তু তাও মানুষ দাদা লাগে যে ইয়াতে যিখন নাও আছে সৰু নাও, তাৰমানে অধিক যাত্ৰী নিছে, তাত 7-8জনমান যাব পাৰে। সিহঁতে নিছে 22-25জনমান। এইটো এক্সিডেণ্ট হোৱাটো খাটাং কথা। সেইটো কাৰণত এই লাইফ জেকেট নাছিল, নাওখন সৰু, সেইটো কাৰণে হৈছে। এইটো এটা সন্ধান হৈছে 6জন, তাৰে ভিতৰত শিশু আছে আমাৰ 7জন, শিশু আছে আমাৰ 6জন, 4জন আৰু বৃদ্ধ আছে 2জন। অল 6জন সন্ধান হৈ আছে। এতিয়া উদ্ধাৰ কাৰ্য NDF চলাই আছে। এতিয়ালৈকে সন্ধান নাওখনো পোৱা নাই। এটা পৰিয়াল নহ'লে ওচৰা চুবুৰীয়ে গোটেইখিনি, আৰু প্ৰায় এটা ঘৰৰে হ'ব আৰু 4-5জন এনেকুৱা মানে এটা হেৰিৰ পৰা গৈছে। নমস্কাৰ, টাইমলৈ স্বাগতম। আপুনি গুৱাহাটীৰ বাসিন্দা নেকি? যদি আপুনি গুৱাহাটীৰ বাসিন্দা তেন্তে আপোনাৰ কাৰণে এই খবৰটো। গুৱাহাটী পৌৰ নিগমৰ সহযোগত টাইম এইটে লৈছে এক বিশেষ পদক্ষেপ। যদি আপোনাৰ অঞ্চলত জাবৰ জোথৰ পৰি আছে তেন্তে আপুনি এতিয়াই ফটো মাৰি দিয়ক time8.in লৈ। 24 ঘণ্টাৰ পিছতেই আপোনাৰ অঞ্চললৈ যাব গুৱাহাটী পৌৰ নিগম আৰু 24 ঘণ্টাৰ ভিতৰতে আপোনাৰ অঞ্চল পৰিষ্কাৰ কৰা হ'ব। গুৱাহাটী পৌৰ নিগমৰ সহযোগত টাইম8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ পদক্ষেপ লৈছে। গতিকে এই পদক্ষেপত আপুনিও সহযোগ কৰক আৰু এগৰাকী সচেতন নাগৰিক হিচাপে আপুনিও অংশীদাৰ হওক। টাইম8ৰ এই পদক্ষেপত কেনেকৈ আপুনিও কৰিব সহযোগ, সেই সন্দৰ্ভত লৈ আহিছোঁ এই বিশেষ প্ৰতিবেদন। টাইম8 আৰু গুৱাহাটী পৌৰ নিগমৰ বিশেষ পদক্ষেপ। টাইম8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ। এই পদক্ষেপত যোগদান আৰু সহযোগ কৰাৰ বাবে নিয়মসমূহ জানি লওক। প্ৰথমতে আপুনি www.time8.in ৱেবছাইটলৈ যাব লাগিব। ৱেবছাইটলৈ যোৱা